আজি ৰাতিপুৱাৰ চাহকাপৰ কাৰণে কলপাতত দিয়া আম পিঠা বনাইছিলোঁ আৰু তাৰে অকণমান মই ভিডিঅ' কৰি ৰাখিলোঁ। আৰু দুখনমান মই কলপাততো বনালোঁ আৰু দুখনমান মই হালধি পাততো বনালোঁ, কাৰণ আমাৰ ইয়াত কলপাত পাবলৈকে নাই। গতিকে দুখনমান হালধি পাততো বনাবলগীয়া হ'ল। আৰু অকণমান মই চাউল ৰাতিতে তিয়াই থৈছিলোঁ আৰু চাউলখিনি প্ৰথমতে মই মিক্সিৰ জাৰত খুন্দি ল'লোঁ। আৰু এইখিনি হোৱাৰ পিছত মই আম এটা সৰু সৰুকৈ কাটি লৈছিলোঁ আৰু একেলগে তাত চেনিখিনিও দি ল'লোঁ আৰু অকণমান গাখীৰ দিছোঁ। পানীৰ সলনি গাখীৰ অকণমান দি দিলোঁ আৰু এইখিনিও মই ধুনীয়াকৈ মিক্সিত মিহি কৰি লৈ আৰু এইফালে হালধি পাতকেইটা আৰু কলপাতখিনি মই গেছত সেকি ল'লোঁ। আৰু এতিয়া মই পিঠাগুড়িখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম। ইয়াত অকণমান মই নিমখ দিলোঁ আৰু অকণমান ৰুকা নাৰিকলো দিলোঁ। যিহেতুকে নাৰিকলো নোপোৱা হৈছে, গতিকে অকণমান তাৰেই আৰু ৰাখি থ'লোঁ। আৰু এতিয়া আমখিনিও দি দিলোঁ আৰু খাবলৈ জানেনে খুব ধুনীয়া হৈছিলে। আৰু যিখিনি কলপাতত বনাইছিলোঁ সেইখিনি বেছি ধুনীয়া লাগিছিলে, কিন্তু কলপাত নোহোৱাৰ বাবে হালধি পাতত বনাবলগীয়া হ'ল। কিন্তু হালধি পাতত বনোৱাখিনি সিমান সোৱাদ নহ'ল। আৰু এয়া মই ৰাতিপুৱাৰ চাহৰ কাৰণে এনেকৈ লৈ লৈছোঁ। আৰু কলপাতৰ ফ্লেভাৰটো মানে খুব ধুনীয়া লাগিছিলে আৰু পিঠাখিনি খাবলৈ।